বেশি করিলে তুই দালাল দলাল লিয়া যায় এটা দলাল আচ্ছা মোর বেশি করিস না ভাই বেশি করিস না করছি ওই তুই বহুত বেশি করে বস সহ্য করি কিন্তু বস সহ্য করি দলাল বেশি করি নাই বুঝছ দলাল ওই দলাল তোর যেটা মনে হয় তা তোর যেটা মনে হয় তা বেশি করিলে রে তুই দলাল দলালৰ দলাল খান পৰা তেওঁৰ নিজৰ ফেচবুক একাউণ্ট তথা ফেক আইডিৰ জৰিয়তে এই জাতীয় ছাত্ৰ সংগঠনটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অপবাদ বা বিভিন্ন ধৰণৰ অশ্লীল গালিগালাজ দিয়া পৰিলক্ষিত হৈছে। আজি সেই একেধৰণে আমাৰ সাধাৰণ সম্পাদকৰ ব্যক্তিগত কামত আমি ডিএফঅ কাৰ্যালয়লৈ আহিছিলোঁ আৰু লুৎফুৰ নামৰ এই ব্যক্তিজনে আৰু 2-3-4জন দুষ্কৃতিকাৰীক লগত লৈ আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু দৌৰি গৈ তেওঁৰ ব্যক্তিগত যিখন ডাষ্টাৰ বগা ৰঙৰ 4চকীয়া বাহন আছে এই বাহনখনত উঠি পেলাই ষ্টাৰ্ট দি আমাক মাৰিবলৈ আগবাঢ়ে। গতিকে আমি এই ক্ষেত্ৰত আৰক্ষীক অৱগত কৰা হৈছে। আমাৰ দাদা মনোহৰ হোসেন বকুল ভাইকো আমি অৱগত কৰিছোঁ আৰু আৰক্ষীক অৱগত কৰাৰ লগে লগে আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ইতিমধ্যে এই দুষ্কৃতিকাৰীজনক আটক কৰিছে থানালৈ আৰু আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে বাকী থকা যিসকল দুষ্কৃতিকাৰী আছে যিসকলে বিভিন্ন দিনত আমাক প্ৰাণে মাৰাৰ ভাবুকি দিছে আৰু আজি দিনৰ পোহৰত গাড়ীৰে মাৰাৰ যি মৃত্যুৰ ভাবুকি দিছে এই দুষ্কৃতিকাৰীবোৰক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিবলৈ আমি দাবী জনাইছোঁ।